ৰাইজৰ আপকে মোৰ দেউতা মা নাই, সেইকাৰণে মই গালি শুনিব নিবিচাৰোঁ। মৰমত যোনে কয় মই তেওঁলোকৰ কাম প্ৰথমে কৰোঁ। সেইকাৰণে এনেও মোৰ দেউতা মা নাই, এনেও আৱেগিক হৈ থাকোঁ। তাত আকৌ যদি গালি শপনি পাৰে, ৰূপজ্যোতি কুৰ্মী মই চেহেৰাটো ইমান চাগে চাই পেলাই মোক আজিলৈকে ইমান দিন 5বাৰ মৰণি হৈছে যে ভোট দিয়া নাই। মই ৰাতিপুৱাই পাউডাৰ অলপ লগাই আহোঁ, ক্ৰীম অলপ লগাই আহোঁ, আৰু ঘামি মেলি সন্ধিয়ালৈ পাউডাৰ ক্ৰীম আঁতৰি যায়। এই আগৰ যোনটো মোৰ ক'লা চেহেৰাটো সেইটোৱে ওলাই পৰে। অৰ্থাৎ চমুকে গ'লে দাড়ি চুলি পকিলে মোৰ 5বাৰ মই মৰিয়নি সমষ্টিৰ বিধায়ক মই একেৰাহে জিকি থকা কাৰণটোৱে মই অনুভৱ কৰোঁ। বহুত মানুহক সুধো কেতিয়াবা বোলে আপুনি কথা দিলে কথা ৰাখে। আজি যাৰ কাৰণে আপোনাক আজি আমি ভোট দিওঁ। আৰু সেউজী গাঁৱৰ ৰাইজক আজি এইটোৱে মই ক'লোঁ, ইয়াত দুবাৰমান প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰিলে আপোনালোকৰ অলপ পলম হ'ব, কাৰণ প্ৰতিবাদ নকৰা জেগাত আমাৰ বেছিকৈ কাম কৰিব মন যাব। য'ত প্ৰতিবাদ নাই তাত কাম সোনকালে হৈছে। সেইকাৰণে ৰাইজৰ আপকে মোৰ দেউতা মা নাই, সেইকাৰণে মই গালি শুনিব নিবিচাৰোঁ। মৰমত যোনে কয় মই তেওঁলোকৰ কাম প্ৰথমে কৰোঁ। সেইকাৰণে এনেও মোৰ দেউতা মা নাই, এনেও আৱেগিক হৈ থাকোঁ। তাত আকৌ যদি গালি শপনি পাৰে, ৰাইজে বুজিছে, মোৰ বিশ্বাস সেউজী গাঁৱৰ ৰাইজে আৰু ভোট দিম বুলি কৈছে। আৰু মোৰ বিশ্বাস যথেষ্ট আমাৰ প্ৰাৰ্থীসকলক ভোটদান কৰিব। আৰু ময়ো কথা দিছোঁ, ভোটদান কৰক, লগে লগে আমাৰ যি পঞ্চায়ত নিৰ্বাচনৰ পিছতে আমাৰ আঁচনি আহিব, আমি লগে লগে পকা ৰাস্তা কাম আৰম্ভ কৰিম বুলি ৰাইজক ইতিমধ্যে কথা দিলোঁ। আৰু মোৰ বিশ্বাস ৰাইজে আশ্বস্ত হৈছে আৰু আমাক সঁহাৰি জনাব। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যেন অনুভৱ কৰিছোঁ। ৰাইজে দেখা পাই আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বৰ্তমান আমাৰ NDA মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ যি চৰকাৰৰ কাম কাজসমূহ ইতিমধ্যে দেখা পাইছে। বিশেষ বুজাই ক'ব লগা হোৱা নাই ৰাইজক। ৰাইজৰ সঁহাৰি পাইছোঁ। আৰু আমি সৰু ডাঙৰ সভা কৰা নাই, সৰু সভা কৰি ৰাইজক আমি ৰাইজৰ পৰা আশীৰ্বাদ বুটলিছোঁ। ৰাইজৰ আপকে মোৰ দেউতা মা নাই, সেইকাৰণে মই গালি শুনিব নিবিচাৰোঁ। মৰমত যোনে কয় মই তেওঁলোকৰ কাম প্ৰথমে কৰোঁ। সেইকাৰণে এনেও মোৰ দেউতা মা নাই, এনেও আৱেগিক হৈ থাকোঁ। তাত আকৌ যদি গালি শপনি পাৰে, ৰূপজ্যোতি কুৰ্মী মই চেহেৰাটো ইমান চাগে চাই পেলাই মোক আজিলৈকে ইমান দিন 5বাৰ মৰণি হৈছে যে ভোট দিয়া নাই। মই ৰাতিপুৱাই পাউডাৰ অলপ লগাই আহোঁ, ক্ৰীম অলপ লগাই আহোঁ, আৰু ঘামি মেলি সন্ধিয়ালৈ পাউডাৰ ক্ৰীম আঁতৰি যায়। এই আগৰ যোনটো মোৰ ক'লা চেহেৰাটো সেইটোৱে ওলাই পৰে। অৰ্থাৎ চমুকে গ'লে দাড়ি চুলি পকিলে মোৰ 5বাৰ মই মৰিয়নি সমষ্টিৰ বিধায়ক মই একেৰাহে জিকি থকা কাৰণটোৱে মই অনুভৱ কৰোঁ। বহুত মানুহক সুধো কেতিয়াবা বোলে আপুনি কথা দিলে কথা ৰাখে। আজি যাৰ কাৰণে আপোনাক আজি আমি ভোট দিওঁ। আৰু সেউজী গাঁৱৰ ৰাইজক আজি এইটোৱে মই ক'লোঁ, ইয়াত দুবাৰমান প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰিলে আপোনালোকৰ অলপ পলম হ'ব, কাৰণ প্ৰতিবাদ নকৰা জেগাত আমাৰ বেছিকৈ কাম কৰিব মন যাব। য'ত প্ৰতিবাদ নাই তাত কাম সোনকালে হৈছে। সেইকাৰণে ৰাইজৰ আপকে মোৰ দেউতা মা নাই, সেইকাৰণে মই গালি শুনিব নিবিচাৰোঁ। মৰমত যোনে কয় মই তেওঁলোকৰ কাম প্ৰথমে কৰোঁ। সেইকাৰণে এনেও মোৰ দেউতা মা নাই, এনেও আৱেগিক হৈ থাকোঁ। তাত আকৌ যদি গালি শপনি পাৰে, ৰাইজে বুজিছে, মোৰ বিশ্বাস সেউজী গাঁৱৰ ৰাইজে আৰু ভোট দিম বুলি কৈছে। আৰু মোৰ বিশ্বাস যথেষ্ট আমাৰ প্ৰাৰ্থীসকলক ভোটদান কৰিব। আৰু ময়ো কথা দিছোঁ, ভোটদান কৰক, লগে লগে আমাৰ যি পঞ্চায়ত নিৰ্বাচনৰ পিছতে আমাৰ আঁচনি আহিব, আমি লগে লগে পকা ৰাস্তা কাম আৰম্ভ কৰিম বুলি ৰাইজক ইতিমধ্যে কথা দিলোঁ। আৰু মোৰ বিশ্বাস ৰাইজে আশ্বস্ত হৈছে আৰু আমাক সঁহাৰি জনাব। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যেন অনুভৱ কৰিছোঁ। ৰাইজে দেখা পাই আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বৰ্তমান আমাৰ NDA মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ যি চৰকাৰৰ কাম কাজসমূহ ইতিমধ্যে দেখা পাইছে। বিশেষ বুজাই ক'ব লগা হোৱা নাই ৰাইজক। ৰাইজৰ সঁহাৰি পাইছোঁ। আৰু আমি সৰু ডাঙৰ সভা কৰা নাই, সৰু সভা কৰি ৰাইজক আমি ৰাইজৰ পৰা আশীৰ্বাদ বুটলিছোঁ।